নমস্কাৰ প্ৰিয় দৰ্শক, পৰম পিতা পৰমেশ্বৰৰ ওচৰত সকলোৰে বাবে মংগল প্ৰাৰ্থনা কৰি দিনটোৰ ভাগ্যলিপিলৈ ৰাশি ফলত উপস্থিত হৈছোঁ। প্ৰিয় দৰ্শক, এফাকি কথা আছে যে দুৰ্জনৰ সংগ পৰিহাৰ কৰিব লাগে আৰু সাধু সংগ আমি কৰিব লাগে। লগতে উচিত আৰু অনুচিত অনিত্যৰ কথা নিত্য স্মৰণ কৰি অহোৰাত্ৰ পুণ্যকৰ্ম কৰিব লাগে। সেয়েহে দৰ্শক মণ্ডলী, উজ্জ্বল ভৱিষ্যতক লৈ পৰিকল্পনা কৰা ব্যক্তিসকলে সদায় পোহৰৰ সৈতে এক ঘনিষ্ঠ সম্পৰ্ক বনাই ৰাখিব লাগে। এইসকল উচ্চাকাংক্ষী লোকে নিতৌ পুৱাৰ সূৰ্যদেৱক অৰ্থাৎ পিতৃগ্ৰহ সূৰ্যদেৱক এনে এক মনোভাৱ লৈ শ্ৰদ্ধা তথা স্বাগতম জনাব লাগে, যিদৰে নিজৰ পিতৃ মাতৃক কৰা হয়। পিতৃৰ লগত যিটো আমি যিহেতু সূৰ্য আমাৰ পিতৃগ্ৰহ, গতিকে পিতৃৰ লগত আমি যি সম্পৰ্ক ৰাখোঁ, ঠিক এনেদৰে এটা সম্পৰ্ক আমি বনাই লোৱা উচিত। যি আমি পিতৃদেৱৰ লগত কৰোঁ, ঠিক তেনেদৰে আমি সূৰ্যৰ লগত এই ব্যৱহাৰ কৰোঁ। আমি প্ৰতিদিনেই এটা নিয়মৰ বশৱৰ্তী হৈ তেওঁক সেৱা এটা জনাব লাগে। আপুনি এয়াও কৰিব পাৰে, যদি সময়ৰ অভাৱ হয়, গা নোধোৱাকৈও আমি সূৰ্যদেৱক পূজা কৰিব পাৰোঁ, অৰ্থাৎ সেৱা কৰিব পাৰোঁ। কাৰণ সূৰ্য এনে এজন দেৱতা, ভগৱান। সূৰ্য ভগৱানৰ তেওঁ আমাৰ সকলো দুখ ত্ৰুটি তেওঁ মাৰ্জনা কৰে। আৰু সূৰ্য দেৱতাক আমি গা নোধোৱাকৈও তেওঁৰ প্ৰণাম কৰিব পাৰোঁ, তেওঁক পানী দিব পাৰোঁ। গতিকে সূৰ্যদেৱক আমি টোপনিৰ পৰা উঠি এবাৰ সেৱা কৰি ল'লে আমাৰ যিসকল উজ্জ্বল ভৱিষ্যতৰ যিসকলে ভাবে বা যিসকল সন্তানে নিজৰ উজ্জ্বল ভৱিষ্যতক লৈ পৰিকল্পনা কৰিছে, তেওঁলোকে সূৰ্যদেৱক এবাৰ প্ৰণাম কৰিব। আৰু গা পা ধুই যদি কৰে, তেনেহ'লে মন্ত্ৰ জপ কৰিব। মন্ত্ৰটো এটা তান্ত্ৰিক মন্ত্ৰ, মই কৈ দিছোঁ। ওম ঘৃণী সূৰ্য আদিত্য, ওম ঘৃণী সূৰ্য আদিত্য। এই মন্ত্ৰটো হৈছে তান্ত্ৰিক মন্ত্ৰ, আৰু এই মন্ত্ৰ জপ কৰিলে আমাৰ মনৰ ইচ্ছাবোৰ সোনকালে ৰূপায়িত হ'ব, আমাৰ সোনকালে ফলিত হ'ব। আজি 1947 শকাব্দৰ জেঠ মাহৰ 23 দিন আৰু ইংৰাজী 7 জুন শনিবাৰ। তিথি শুক্লা একাদশী। সূৰ্য উদয় 4:35:22, সূৰ্য অস্ত 6:07:42। জন্মত আজিৰ দিনটোত যিসকল সৌভাগ্যৱান সন্তানে জন্ম ল'ব, তেওঁলোকৰ তুলা ৰাশি বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, দেৱাৰীগণ বাঘৰ অস্থি, বৰুণ যোগ অষ্টোত্তৰী, বুধ আৰু বিংশোত্তৰী মঙলৰ দশা থাকিব। এইবাৰ ৰাশিফল লৈছোঁ। ৰাশিফলৰ আৰম্ভণিতে কওঁ, মেঘ ৰাশিৰ কথা চঞ্চলতাৰ বাবে সুযোগ হাতৰ পৰা ওলাই যাব পাৰে। দিনটোত গৱেষণা কামত বাধা থাকিব। বৃহস্পতিবাৰে আপুনি এটা কাম কৰিব, চেনি আৰু হালধি আৰু নিমখ বৃদ্ধ ব্ৰাহ্মণক দক্ষিণাৰ সৈতে দান কৰিব। আপোনাৰ সকলোখিনি ভাললৈ পৰিৱৰ্তন হ'ব। এইবাৰ বৃষ ৰাশিক ঘৰুৱা চিন্তাই বিপৰীত ভাৱ উৎপন্ন কৰিব পাৰে। অৰ্থহানিৰ প্ৰবল সম্ভাৱনা, কিন্তু প্ৰেমত সহযোগিতামূলক ব্যৱহাৰ থাকিব। ছাত্ৰ ছাত্ৰীৰ শুভ দিন আজি। শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা 1 প্ৰয়োগ কৰিব। এইবাৰ মিথুন ৰাশি। উচ্চ শিক্ষাৰ্থী আৰু ভ্ৰমণকাৰীয়ে মনে বিচৰা পৰিৱৰ্তনৰ সুযোগ পাব। নিবনুৱা সন্তানে ৰূপৰ ছাতি এটা দেৱী মন্দিৰত দান কৰিব, শুভ ফল লাভ কৰিব। আজিৰ শুভ ৰং কমলা আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ কৰ্কট ৰাশি। শাৰীৰিক আৰু আৰ্থিক উন্নতি লাভ হ'ব, লগতে আত্মীয় সুখবৰৰ বতৰা দিব। বিদ্যাৰ্থীয়ে শুভ ফলৰ বাবে সোমবাৰে ক্ষীৰ ভোজন কৰিব আৰু আনকো ভোজন কৰাব। ইয়াক আপুনি ক্ষীৰ দান কৰিব। আপুনি দান এনেদৰে কৰিব, কোনোবা মন্দিৰলৈ যাব, এটা ক্ষীৰৰ আপুনি চচপেনত বনাই পেলাই মন্দিৰত যাব আৰু দান কৰিব, চবকে খুৱাব, নিজেও খাব। এয়া বিতৰণ কৰিলে আপোনাৰ বহুত ভাললৈ পৰিৱৰ্তন হ'ব। বিদ্যাৰ্থীৰ মজলীয়া দিন আৰু শুভ ৰং গোলপীয়া, শুভ সংখ্যা 9 হ'ব। এইবাৰ সিংহ ৰাশি। লেনদেনত সতৰ্কতা অৱলম্বন কৰিব। পুৰণি প্ৰেমৰ স্মৃতিয়ে কৰ্মত প্ৰেৰণা দিব, লগতে প্ৰতিযোগিতামূলক কামত সফলতা পাব। বিদ্যাৰ্থীৰ ভাল দিন। আজিৰ শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ কন্যা ৰাশি। যিকোনো বৃত্তিৰ ব্যৱসায়ীয়ে ভাগ্যৰ সঁহাৰি লাভ কৰিব। ইতিবাচক ব্যক্তিত্বই শুভ ফল কঢ়িয়াব। সৎ বন্ধু বা সাধু সংগই জীৱনলৈ শুভ পৰিৱৰ্তন আনিব। আজিৰ শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা 7 প্ৰয়োগ কৰিব। এইবাৰ তুলা ৰাশি। সম্পত্তি লেনদেনত শুভ দিন। ঘৰুৱা পুৰণি চিন্তাৰ হাম কাটিব।
আত্মীয়ৰ লগত সদ্ভাৱ বজাই থাকিব। ছাত্ৰ ছাত্ৰীক শিক্ষামূলক ভ্ৰমণে সুখী কৰিব। আজিৰ শুভ ৰং গুলপীয়া, শুভ সংখ্যা 6 হ'ব। এইবাৰ বৃশ্চিক ৰাশি আনৰ উপদেশ শলাগিব, কিন্তু নিজৰ সিদ্ধান্ত কামত খটাব। অজান আকাশৰ উদ্দীপনাই আনন্দ প্ৰদান কৰিব, লগতে অৰ্থ প্ৰাপ্তিও হ'ব দিনটোত। কিন্তু ছাত্ৰ ছাত্ৰীৰ মনোবাঞ্ছা পূৰণ হ'ব। শুভ ৰং গুলপীয়া আৰু শুভ সংখ্যা 6 হ'ব। এইবাৰ ধনুৰাশি পূৰ্বৰ আঁচনিত সফলতা পাব। ধৰ্ম কৰ্ম তথা ইতিবাচক মনোবৃত্তিয়ে কৰ্ম প্ৰেৰণা যোগান ধৰিব। দীৰ্ঘম্যাদী কৰ্ম আৰু আগন্তুক দিনৰ উন্নতি লাভ হ'ব। বিদ্যাৰ্থীয়ে চেষ্টা আৰু মনোবল বজাই ৰাখক। শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা 1 প্ৰয়োগ কৰিব। এইবাৰ মকৰ ৰাশি ভূমি বাসন আদিত খৰধৰ নকৰিব, কিয়নো ন্যায্য প্ৰাপ্তিত বাধা হ'ব পাৰে। ভাই ভনীৰ সুখ খবৰে আনন্দ প্ৰদান কৰিব। বিদ্যাৰ্থীৰ শিক্ষামূলক ভ্ৰমণ হ'ব পাৰে। শুভ ৰং মুগা বৰণ আৰু শুভ সংখ্যা 3 হ'ব। এইবাৰ কুম্ভ ৰাশি অৰ্থ বিনিয়োগত বিশেষ সতৰ্কিত হ'ব দিনটোত। আজি মাতৃৰ স্বাস্থ্যৰ যত্ন ল'ব। বিবাহৰ কথা বতৰাৰ বাবে সচেতন থাকিব। উচ্চ শিক্ষা আৰু ছাত্ৰ ছাত্ৰীয়ে উন্নতি লাভ কৰিব। শুভ ৰং ধোঁৱা বৰণ, শুভ সংখ্যা 7 হ'ব। শেষৰ ৰাশি মীন ৰাশিৰ কথা কওঁ। শিক্ষাৰ লগত জড়িত লোকৰ অৰ্থ আৰু যশস্যা দুয়োটাই লাভ হ'ব। মানসিক শান্তি আৰু ঘৰুৱা সুখ অটুট থাকিব। ভাই ভনী তথা পিতৃ মাতৃৰ সম্পৰ্কত মধুৰতা বজাই থাকিব। আজিৰ শুভ ৰং কমলা আৰু শুভ সংখ্যা 1 প্ৰয়োগ কৰিব। প্ৰিয় দৰ্শক, আজিৰ বাবে প্ৰস্তুত কৰা ৰাশিফল ইমানেই আছিল। আপোনালোক এটি কথা মই জনাই দিওঁ, এতিয়া বৰষুণৰ বতৰ, সকলোৰে ওলাবৰ মন নাই, ওলালেও চাৰিওফালে পানী বোকা, গতিকে সম্ভৱ নহয়। গতিকে আজিকালি আপুনি এটা কাম কৰিব পাৰে, এই বৰষুণৰ বতৰখিনিত আপুনি অনলাইন চাব পাৰে। মই অনলাইন কৰোঁ। অনলাইন চালে আপুনি আপোনাৰ নাম, জন্ম সময়, জন্ম তাৰিখ, চন আৰু আপোনাৰ জন্মস্থান গোটেইখিনি লিখি আপুনি পঠিয়াই দিব, আৰু গোটেইখিনি চাই মেলি আপোনাৰ লগত গোটেইখিনি ভালদৰে আমি কথা পাতিম। আৰু আপুনি ইচ্ছা কৰিলে ভিডিঅ' কল চাব পাৰে, বা আপুনি অডিঅ' দুটাতে আপুনি শুনিব পাৰিব, চাবও পাৰিব। গতিকে আপুনি ভালদৰে জানিবলৈ আপুনি এইখিনি কৰিব পাৰে। আৰু যিসকলৰ সমস্যা তেওঁলোক আহিব পাৰে, অনলাইনতো কৰিব পাৰে। গতিকে আপোনালোকে এইদৰে কৰিব, আৰু সকলোৰে কুশল কামনা কৰি শেষত বিদায় ল'লোঁ। ধন্যবাদ।